সন্তান 6জন। আৰু আপুনি বিয়া কেতিয়া হৈছিলে কিমান বছৰ বয়সত বিয়া হৈছিলে 15-16 হয় আৰু প্ৰথম সন্তান আপোনাৰ বিয়া হোৱা কিমান বছৰ পাছত হৈছিলে 4-5 বছৰ পরে 15 বছৰ বয়সতেই বিয়াত বহা এগৰাকী মহিলাৰ নাম নিবিদা খাতুন 6টাকৈ সন্তানৰ মাতৃ তেওঁ বৰ্তমান 16জনীয়া পৰিয়াল নিবিদাৰ বৰপেটা কাছুমাৰাচৰৰ নিবাসী তেওঁলোক আমাৰ ইয়াতে আঁচনি পায় কিন্তু আমাৰ চৰকাৰখনে আমাৰ দুখীয়া মানুহবিলাকক নিদিয়ে কাৰণ যিবিলাক মানে সুখী পৰিয়াল সিহঁতৰ বাবে আঁচনিবিলাক আহে নেকি আমি ভাবোঁ কাৰণ আমাৰ ইয়াতে যিবিলাক আঁচনি আহে আমি দুখীয়াবিলাক নাপাওঁ গমো নাপাওঁ যেতিয়া হৈ কিনে যায় তেতিয়া গম পাওঁ যে অমুকে পালে আৰু আমি গম নাপাওঁ যে আমাৰ পৰিয়ালত আমাক কোনো সিলেক্ট কৰি নিদিয়ে যে আমি দুখীয়া মানুহ যে সেইবিলাক সিলেক্ট কৰি নিদিয়ে যে দুখীয়া মানুহ পৰিয়ালবিলাকক দিব লাগিব ক্ষোভ কেৱল এওঁৰেই নহয় চৰত বাস কৰা প্ৰত্যেকজনৰ মাজত আছে একে ক্ষোভ অঞ্চলখন এনেকুৱা জৰাজীৰ্ণ অৱস্থাত পেলাই থৈছে আজি 25 বছৰ ধৰি বিধায়ক হৈ থকা অৱস্থাও তেখেতে বিধায়ক হৈ আছে কিন্তু এতিয়ালৈকে আমাক কোনো সা সুবিধাই দিয়া নাই আজি আমি কোনো চৰকাৰী অনুদান পোৱা নাই এই যিখিনি চাই আছে আমি নিজে ভাই ককাই মিলি মানে পাৰিশ্ৰমিকভাৱে বেলেগত কাম কৰিবলৈ হওক বা কিবা বিজনেস সৰু সুৰা মানে টুকটাক বিজনেছবিলাক কৰিবলৈ হৈ সেইছে আমি জীৱিকা নিৰ্বাহ কৰি আছো বহি জগতৰ পৰা বিচ্ছিন্ন প্ৰায় কাছুমৰাবাসী হাফিজা খাতুনৰ 25জনীয়া পৰিয়ালৰো একেই সমস্যা সজাগতা আঁচনিৰ বিষয়ে জ্ঞাত নহয় চৰবাসী কাছুমৰাচৰত স্বাস্থ্য খণ্ডৰ পুতৌ লগা অৱস্থা ভাল এটা মেডিকেলৰ দৰকাৰ আগৰ পৰা শুনা পাই ইয়াতে মানে আপোনাৰ ৰাজ্যিক চিকিৎসালয় যেটো কাছুমাৰা এইখন মানে এতিয়া ছাগলীৰ গোহালি হৈ গৈছে গৰুৰ গোহালি আজি ডাক্তাৰ নাই কিবা এটা অসুবিধা হ'লে প্ৰেগনেন্ট আজি লৈ যাব লাগে মানে ডেলিভাৰীৰ সময় আহি গৈছে লৈ যাম ইয়াৰ পৰা হন্তলি কামৰূপৰ যেটো হন্তলি তাতে লৈ যাব লাগে স্বাস্থ্য বিভাগৰ কোনো আঁচনিয়ে স্পৰ্শ কৰা নাই চৰবাসীক তাৰেই প্ৰমাণ কাছুমৰাচৰৰ নিজামুদ্দিনৰ পৰিয়াল 5 পত্নীৰে 31টা সন্তানৰ পিতৃ নিজামুদ্দিন নগৰবেৰাৰ পৰা 10 কিলোমিটাৰ দূৰত্বৰ এই অঞ্চল যেন বাহৰ ভগ্ন দলংখনতে সীমাবদ্ধ পুৱাৰ হিচাপতকৈ নোপোৱাৰ হিচাপে অধিক চৰবাসীৰ ক্ষোভ আৰু উন্নয়নৰ পৰা বঞ্চিত বেদনাই চৰবাসীক ক্ৰমাৎ বিচ্ছিন্ন কৰিছে সমাজৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বনজিতৰ সহযোগত প্ৰস্তুতি গগৈ ৰিপৰ্ট প্ৰাগ নিউজ